বাজেট অধিৱেশনৰ প্ৰথম দিনাই উত্তাল হৈ পৰিল সদন। বিটিআৰ চুক্তি কি হ'ব আৰু বিটিআৰ চুক্তিক লৈ সৰব হৈ পৰিল প্ৰশ্ন উত্থাপন কৰিলে বিধায়ক অখিল গগৈ। দৃশ্যাংশ দেখুৱাইছো। আৰু বাজেট অধিৱেশনৰ প্ৰথম দিনাই উত্তাল হৈ পৰিল সদন। এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়, কিয়নো বাজেট অধিৱেশনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণৰ মাজতে বিটিআৰ চুক্তিক লৈ সৰব হৈ পৰিল অখিল গগৈ। বিটিআৰ চুক্তিক লৈ অখিল গগৈৰ প্ৰশ্ন, বিটিআৰ চুক্তিৰ কি হ'ব? বিটিআৰ চুক্তিৰ 100% ৰূপায়ণ কেতিয়া হ'ব? ষষ্ঠ অনুসূচীৰ ৰূপায়ণ কেতিয়া হ'ব? বিধানসভা অধিৱেশনত ৰাজ্যপালৰ ভাষণৰ মাজতে এই প্ৰশ্ন বিধায়ক অখিল গগৈ। আৰু তাৰ পাছতে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়, উত্তাল হৈ পৰে সদন। বাজেট অধিৱেশনৰ প্ৰথম দিনাই এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়, কিয়নো বিটিআৰ চুক্তিক লৈ কেইবাটাও প্ৰশ্ন কৰে বিধায়ক অখিল গগৈ। বিটিআৰ চুক্তিক লৈ সৰব হৈ পৰা পৰিলক্ষিত হ'ল সদনত অখিল গগৈ। অখিল গগৈৰ প্ৰশ্ন যে বিটিআৰ চুক্তিৰ কি হ'ব? বিটিআৰ চুক্তিৰ 100% ৰূপায়ণ কেতিয়া হ'ব? ষষ্ঠ অনুসূচীৰ ৰূপায়ণ কেতিয়া হ'ব? এনেদৰে বিটিআৰ চুক্তিক লৈ সদনৰ মাজতে এনেদৰে সৰব হৈ পৰা পৰিলক্ষিত হৈছে অখিল গগৈ। বিধানসভাৰ অধিৱেশনৰ ৰাজ্যপালৰ ভাষণ চলি আছিল আৰু ৰাজ্যপালৰ ভাষণৰ মাজতে এই প্ৰশ্ন বিধায়ক অখিল গগৈৰ। বিটিআৰ চুক্তিক লৈ স্থিতি স্পষ্ট কৰাৰ দাবী জনালে অখিল গগৈ। অখিল গগৈক বাৰম্বাৰ সকিয়নি প্ৰদান কৰিছিলে বিধানসভাৰ অধ্যক্ষগৰাকীয়ে, কিন্তু অখিল গগৈ সেই কথা অমান্য কৰি বিটিআৰ চুক্তিক লৈ স্থিতি স্পষ্ট কৰাৰ দাবী তুলিলে অখিল গগৈ সদনত। তদুপৰি প্ৰশ্ন উত্থাপন কৰিলে বিটিআৰ চুক্তিৰ আচলতে কি হ'ব? বিটিআৰ চুক্তিৰ 100% ৰূপায়ণ কেতিয়া হ'ব? ষষ্ঠ অনুসূচীৰ ৰূপায়ণ কেতিয়া হ'ব? আৰু বিধানসভাৰ অধিৱেশনত এনেদৰে ৰাজ্যপালৰ ভাষণৰ মাজতে বিটিআৰ চুক্তিক লৈ সৰব হৈ পৰা পৰিলক্ষিত হ'ল বিধায়ক অখিল গগৈ। বিটিআৰ চুক্তিক লৈ স্থিতি স্পষ্ট কৰাৰ দাবী জনালে অখিল গগৈ। एडवांटेज असम में किया मिला 1.0 में जापान, यूएई के अरे पढ़ने दो और मलेशिया पढ़ने के दीजिए। साथ अच्छा संबंध केमिकल्स और एमएसएमई जैसे क्षेत्रों में निवेश अवसरों को उत्पन्न करेगा। सर जो वैश्विक निवेश सर Honorable member, please 1.0 में क्या मिला था सर? भारत और दक्षिण सर Please sit down. 1.0 का एडवांटेज असम 1.0 Please sit down. सर क्या मिला? This is not debate. उसका तो एक assessment होना चाहिए सर। এটা ডিবেট নহয়। एडवांटेज असम में किया मिला Please. 1.0 में जापान, यूएई के अरे पढ़ने दो और मलेशिया के पढ़ने साथ दीजिए। अच्छा संबंध केमिकल्स और एमएसएमई जैसे क्षेत्रों में निवेश अवसरों को उत्पन्न करेगा। सर जो वैश्विक निवेश सर Honorable member, please 1.0 में क्या मिला था सर? भारत और दक्षिण सर Please sit down. 1.0 का एडवांटेज असम 1.0 Please sit down. सर क्या मिला? This is not debate. उसका तो एक assessment होना चाहिए सर। এটা ডিবেট নহয়। एडवांटेज असम में किया मिला Please. 1.0 में जापान, यूएई के আরে কাৰণে পইচা পুনে পুনে চেণ্ট্ৰেলৰ পৰা ইয়ালৈ অহাৰ ব্যৱস্থা কৰিব লাগে। আনহাতে আমি দেখিছোঁ যে এতিয়া অসম চৰকাৰে কি কৰিছে, ডিজিটেলি পইচা তুলিবলৈ লোৱাৰ কাৰণে, ডিজিটেলি টেক্স তোলাৰ কাৰণে এতিয়া ৰাজ্য চৰকাৰে টেক্স তোলোতে কি কয়, টেক্সটো এতিয়া ৰাজ্য চৰকাৰৰ ওচৰলৈ গুচি যায়। আগতে ডাইৰেক্টলি অট'নমাছ কাউন্সিলে টেক্স তুলিব পাৰিছিলে, এতিয়া ৰাজ্য চৰকাৰৰ ওচৰলৈ গুচি যায় আৰু ৰাজ্য চৰকাৰে 1 বছৰ 2 বছৰলৈকে এই যিবিলাক টেক্স উঠে সেই টেক্সবিলাক যেনেকৈ ট্ৰেন্সপৰ্ট টেক্স, যেনেকৈ ফৰেষ্ট টেক্স, এই ৰেভিনিউবিলাকৰ পইচাটো এই অট'নমাছ কাউন্সিলবিলাকক নিদিয়ে। গতিকে অট'নমাছ কাউন্সিলবিলাকক সম্পূৰ্ণৰূপে স্বতন্ত্ৰ ব্যৱস্থা কৰি দিবৰ কাৰণে দাবী আজি মই ৰাজ্যপালৰ ভাষণৰ মাজতে এই দাবী উত্থাপন কৰিছোঁ। এই 3টা মূল দাবী আপোনালোকে জানি আচৰিত হ'ব যে বিটিআৰত আজি বিটিআৰ এছেম্বলিত ইয়াতে অধিৱেশন পাতিছে অসম বিধানসভাৰ, অথচ ৰাজ্যপালৰ ভাষণত বিটিআৰ চুক্তি কিমান কাৰ্যকৰীকৰণ কৰা হ'ল তাৰ কোনো বিৱৰণ নাই। কেনেকৈ বড়োসকলক ঠগি আছে, বড়োসকলক কেনেকৈ ঠগি আছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে কেনেকৈ বড়োসকলক ঠগি আছে, আজি ৰাজ্যপালৰ ভাষণটো আপোনালোকে পঢ়িলে এই কথা জানিবলৈ পাব। গতিকে বড়োসকলে যাতে আগতে আকৌ আন্দোলন কৰিবলগীয়া নহয়, অনতি বিলম্বে বিটিএডিৰ যিখন চুক্তি 2020 চনৰ যিখন চুক্তি মেমৰেণ্ডাম অফ ছেটলমেণ্ট, এইখন ইমিডিয়েটলি 100% কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে আৰু কাৰ্বি আংলঙৰ যিবিলাক কাম আছিলে সেই কাৰ্বি আংলঙৰ কামবিলাকো সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবৰ কাৰণে আৰু ডিমা হাছাওৰ যিবিলাক চুক্তি আছিলে সেই ডিমা হাছাওৰ চুক্তিবিলাকো কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু ৰাজ্যপালৰ ভাষণে আমাৰ ষষ্ঠ অনুসূচীৰ জনজাতিসকলৰ প্ৰতি আজি কোনো ধৰণৰ বক্তব্য দাঙি ধৰিব নোৱাৰা কথাটোৱে বড়োসকলক যে কেৱল এখন অধিৱেশন পাতি দেখুৱাই কেৱল যাক
অকল যে পইচাৰহে অপচয় কৰিছে আৰু বড়োসকলৰ চকু কেৱল ঢাকিবলৈ কেৱল চেষ্টা কৰিছে, বড়োসকলৰ আৰ্থ সামাজিক উন্নয়নৰ কাৰণে যে কোনো কাম কৰা নাই সেইটো স্পষ্ট প্ৰতিফলিত হৈছে। গতিকে মই ভাবোঁ যে আজি অসম চৰকাৰে মুখ্যমন্ত্ৰীয়ে আমাক ক'বই লাগিব যে বিটিআৰ চুক্তি কেতিয়া সম্পূৰ্ণ কাৰ্যকৰী কৰা হ'ব। আজি আমাক ক'বই লাগিব যে কাৰ্বি আংলং চুক্তি কেতিয়া সম্পূৰ্ণ কৰা হ'ব আৰু ডিমা হাছাও চুক্তি কেতিয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।